নমস্কাৰ জনাইছো সকলোকে আশা কৰো সকলো ভালে আছে কুশলে আছে এই ফুলগছজোপা আপোনালোকে বাৰু চিনি পাইছেনে কোনে কোনে চিনি পাইছে কমেন্ট কৰি জনাবচোন এইজোপা কি ফুলগছ আজি আসলতে মই গাৰ্ডেনিংৰ কাম অকমান কৰো বুলি লৈছো হেকানে ভাবিলো আপোনালোককো অকমান ভিডিও কৰি দেখুৱাও এয়া মই গ্ৰো বেগ ৰেডি কৰিবলৈ লৈছো তাকে আপোনালোককো দেখুৱাও মইনো কেনেকে গ্ৰো বেগ ৰেডি কৰো এয়া প্ৰথমতে মই বেগটোৰ তলত একেবাৰে বালিৰ লেয়াৰ এটা দি দিও পাতলাকে বালিৰ লেয়াৰ এটা দিও একেবাৰে তলত বালি থাকিলে আমি যেতিয়া ইয়াত পানী দিম তেতিয়া পানীখিনি ধুনিয়াকে ড্ৰেইন হৈ যায় হে কাৰণে মই তলত বালিৰ লেয়াৰ এটা দি লওঁ এয়া সব ধুনিয়াকে বালিৰ লেয়াৰ এটা দি ললো তাৰ পাছত এতিয়া ইয়াৰ ওপৰতে মই নিউজ পেপাৰ দিম আসলতে মই এখিনি কাম কৰিবলৈ লৈছো এতিয়া সাদৰ ওপৰত আৰু সাদৰ ওপৰলেটো মাটি অনানিয়া কৰি থাকিবলৈ বহুত কষ্ট হেকানে বহুত মাটি লাগে গ্ৰো বেগ বিলাকটো বহুত মাটি খায় মানে হে কাৰণে মই কি কৰো এনেকে অকমান বুদ্ধি খটাই মানে কাম বিলাক কৰিছো আৰু আপোনালোকৰো সহায় হ'ব বুলি দেখুৱাবলৈ চেষ্টা কৰিছো আমাৰ ঘৰতটো নিউজ পেপাৰ থাকে সকলোৱে নিউজ পেপাৰ লয় নহয় জানো হে কাৰণে এনেকে নিউজ পেপাৰৰ লেয়াৰ এটাও দি দিছো এনেকে অকমান বুদ্ধি খটাই কৰিলে তেতিয়া মাটিটো কম ইউজ হয় আৰু তলৰ পৰা ওপৰলে মাটি আনি থকাও বহুত কষ্ট হয় বাৰু হে কাৰণে এনেকে অকমান বুদ্ধি খটালে কামবিলাক সহজ হয় আৰু হে কাৰণে কৰি দেখুৱালো ভাবিছো আপোনালোকৰো অকমান হেল্প হ'ব হে কাৰণে ভিডিওটো কৰিলো আৰু ইয়াৰ ওপৰত এয়া অলপ পানী দি দিছো পানী দি দিলে আসলতে এইখিনি অকমান বহি যাব হে কাৰণে পানী দি দিছো আৰু এতিয়া 15 মিনিট মান এনেকে পানী দিয়াৰ পাছত থাকিবলৈ দিম যেতিয়া পানীখিনি এবজৰ্ব হৈ যাব তাৰ পাছত আকৌ মই ইয়াৰ ওপৰত কি কৰি আছো আপোনালোকক দেখুৱাই আছো চাই থাকক এতিয়া এয়া সব পেপাৰখিনিয়ে পানীখিনি টানি ললে আৰু মই ইয়াতে এতিয়া এয়া গাৰ্ডেন সয়েল দিছো প্লেন গাৰ্ডেন সয়েল ইয়াত আৰু অন্য একো দিয়া নাই এতিয়া এইখিনি দি পেলাই মই ধুনিয়াকে ইয়াতে লেয়াৰ এটা দি ধুনিয়াকে মিলাই দিম এয়া দি ললো দি পেলাই মিলাই দিছো আৰু এতিয়া ইয়াতে মই পানীও দি দিম পানী দি পেলাই দুদিনৰ কাৰণে এইখিনি মই এনেকে থাকিবলৈ দিম মানে ধুনিয়াকে টিপ খাই লওক এইখিনি তাৰ পাছত মই কি কৰো আপোনালোকক দেখুৱাই আছো চাই থাকক এয়া হৈছে দুদিনৰ পিছত এয়া সব মাটিখিনি টেপ খাই গৈছে পুৰা আৰু ইয়াতে মই এতিয়া দি দিম মানে এয়া সব কিবা কিবি জাবৰ মানে এইখিনি আমাৰ জাবৰ উলাই নহয় ফুলগছ ধৰক মৰি যোৱা ফুলগছখিনি বা জংঘল কিবা কিবি আমি যে উঠাই পেলাই দিও সেই তেনেকুৱা মই এনেকে উঠাই পেলাই থৈ দিছিলো এতিয়া শুকাই যোৱাৰ পাছত এয়া সব ইয়াতে দি দিছো আৰু এটা লেয়াৰ এনেকে আপোনালোকে যিকোনো হেৰি দিব পাৰে বাৰীৰ জংঘল বা পাত এনেকেও দিব পাৰে এনেকেও এটা লেয়াৰ হৈ গল চাওক এয়া আৰু এইখিনি হৈছে মই ঘৰতে বনোৱা পচন সাৰ আৰু এইফালে এয়া শুকান গোবৰ আৰু এয়া হৈছে প্লেন বাৰী মাটি আৰু গাৰ্ডেন সয়েল এতিয়া মই এইখিনি ধুনিয়াকে গুটেইখিনি মিলাই লম এয়া দেখিছে নহয় মই পুৰা আজি সিভিল ড্ৰেছত আছো আৰু মানে আসলতে গা ধোৱাৰ আগত এইখিনি কৰি লৈছো হে কাৰণে এনেকে দেখিছে আৰু আপোনালোকে আজি এতিয়া এইখিনি মই ধুনিয়াকে গুটেইখিনি মিলাই লম তাৰ পাছত কি কৰি আছো চাওক আপোনালোকে এয়া গুটেইখিনি হৈ গল মিক্স কৰা তাৰ পাছত এতিয়া মই ইয়াৰ পৰা নি পেলাই গ্ৰো বেগখিনি দি দিম এয়া দেখিছে নহয় এনেকে দি দিছো গুটেইখিনি ধুনিয়াকে এনেকে মিলাই দিম দুটা বেগতে এনেকে ভৰাই লম এয়া ধুনিয়াকে ভৰাই ললো ভৰাই পেলাই এতিয়া এইখিনি ধুনিয়াকে মিলাই দিছো আৰু ইয়াত যিখিনি ওপৰত গুটা গুটা হৈ আছে সেইখিনি ধুনিয়াকে বাছি মেলি উলিয়াই দিছো আৰু আজি মই ইয়াতে একেবাৰে গুটিও খিচি দিম আৰু এইখিনি হৈছে ধনিয়া গুটি মই ৰাতিয়ে দুদিনৰ আগত ৰাতি তিয়াই থৈছিলো তিয়াই থৈ টুকি এনেকে আকৌ পেপাৰত এদিন বা দুদিন এনেকে থৈ দিও মই সেইখিনি আসলতে ভিডিও কৰি দেখুৱা নহল এনেকে থৈ দিলে সোনকালে গজালি উলাই ধনিয়াখিনিৰ গজালি বাৰু উলোৱা নাই এনেকে দুদিন মই পেপাৰৰ মাজতে থৈ দিছিলো এনেকে ধুনিয়াকে সেটিয়াই দিলো ধনিয়াখিনি আৰু এইখিনি হৈছে পালেং আৰু পালেংখিনি খুব ধুনিয়াকে গজালি উলাই গৈছে সৰু সৰু গজালি উলাই গৈছে আপোনালোকে জানো দেখিছে নে নাই এইখিনিও ধুনিয়াকে ইয়াতে খিচি দিছো আসলতে এনেকে কৰিলে খুব সোনকালে মানে গজালি উলাই হে কাৰণে এনেকে দি দিছো আৰু এতিয়া এইখিনি ধুনিয়াকে খিচি লোৱাৰ পাছত মই ইয়াৰ ওপৰতে মাটিৰ এটা পাতলা লেয়াৰ দি দিম নিদিলেও হয় তেনেকেও গজে কিন্তু মই দি দিছো মানে আমাৰ ইয়াত খুব পাৰ আছে ওপৰত যদি থৈ দিও
মানে মুকলিকে এনেকৈ থৈ দিলে তেতিয়া পাৰই খাই পেলায় সেইকাৰণে মানে মাটিৰ পাতলা লেয়াৰ এটা দি দিছোঁ ঢাকি দিলে তেতিয়া খাব নোৱাৰে আৰু এইখিনিও হৈ গ'ল তেনেকৈ একেধৰণে ধনিয়াখিনিটো এটা মাটিৰ পাতলা লেয়াৰ দি দিছোঁ আৰু এয়া মোৰ দুটা এনেকৈ গ্ৰ' বেগ ৰেডি কৰিলোঁ ৰেডি কৰি তাৰ পাছত এতিয়া মই ইয়াতে পানী দি দিছোঁ পানী মই প্ৰথমবাৰ অলপ বেছিকৈ দিওঁ যাতে ধুনীয়াকৈ এইখিনি ড্ৰেইন হৈ ওলাই যায় আৰু মাটিখিনিও টিপ খাই যায় যাতে সেইকাৰণে পানী দি দিলোঁ আৰু এয়া মোৰ চাদৰ ওপৰত এয়া কি হৈছে চাওক আপোনালোকক দেখুৱাইছোঁ এবাৰ মানে বহুত কিবা কিবি কৰিব পৰা নাই এজোপা হৈছে মোৰ ড্ৰেগন ফ্ৰুট ইয়াতে এবাৰ দুটা লাগিছিলে কিন্তু কি কৰিব আমাৰ মানে বহুত কেৰকেটুৱা আছে কেৰকেটুৱাই খাই পেলালে আৰু এইফালে এয়া ভোট জলকীয়া হৈছে এয়া চাওক ভাল লাগে নিজে যেতিয়া কিবা কিবি কৰোঁ ধুনীয়াকৈ হ'লে খুব ভাল লাগে এইটো মই নিজেই ভোট জলকীয়াৰ গুটি পচাই পেলাই হোৱা পুলি আৰু এতিয়া ধুনীয়াকৈ লাগিছে এইফালেও আছে কেইবাজোপাও আছে বাৰু এইজোপা এজোপা এয়া লাগিছে আৰু ধুনীয়াকৈ সেইকাৰণে খুব ভাল লাগিছে আপোনালোককো সেইকাৰণে দেখুৱাইছোঁ আৰু এইফালে এজোপা বেঙেনা বহুত খোৱালে এতিয়া বাৰু মৰি গৈছে এজোপাক উঠাই পেলাম আৰু এয়া কিবা কিবি সৰু সুৰা হৈ আছে আৰু বহুত কিবা কিবি কৰিব পৰা নাই এয়া হৈছে পিছবেলা এতিয়া আহিছোঁ ফুলনিলে অকণমান ফুল লগাই লওঁ বুলি নাৰ্জিৰ পুলি আনি থৈছিলোঁ এতিয়া যিহেতু ছিজন ফ্লাৱাৰ টাইম বহুত কিবা কিবি অনা নাই বাৰু অকল নাৰ্জিহে আনিছোঁ এয়া লাকে লগাবলৈ লৈছোঁ এয়া চাওক ইমান অকণমানি অকণমানি পুলি ইহঁতক একদম কেঁচুৱাৰ নিচিনাকৈ ডাঙৰ কৰিব লাগিব হয় নাই লাহে লাহে ফুলবিলাকো লগাব লাগিব আৰু যেহেতু ছিজন ফ্লাৱাৰ টাইম আপোনালোকেও চাগে লগাবলৈ আৰম্ভ কৰিছে এইবিলাক কৰি থাকিলে মনো ভাল লাগি থাকে সেইকাৰণে অকণমান অকণমানকৈ কৰি থাকোঁ আৰু এয়া ফুল লগাওঁতে চাওক সন্ধিয়াই হ'ল মোৰ আজিৰ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব আজিৰ ভিডিঅ'টো ইমানেই আছিল আকৌ নতুন এটা ভিডিঅ'ত লগ পাম আজিলৈ আহিছোঁ বাই বাই